জনাইছোঁ। আজি আচলতে 1950 চনৰ পৰাই কেন্দ্ৰীয় চৰকাৰে জুলাই মাহৰ 1 তাৰিখৰ পৰা 7 জুলাইলৈকে বন মহোৎসৱ পালন কৰি থাকে। আজি আমাৰ লেখিকাসকলৰ লেখিকা সমাৰোহৰ আমাৰ জুলাই মাহতে আমি আচলতে কৰ্মশালাবিলাক কৰোঁ। কৰ্মশালাৰ যোৱা বছৰ ধৰি আমাৰ আগৰ পৰাই গীত নাটৰ কৰ্মশালাবোৰ হৈ আছিলে, কিন্তু আমি ভাবিলোঁ এইবাৰ কিয়নো আমি বন মহোৎসৱৰ লগত সংগতি ৰাখি এই উদ্যান মহোৎসৱৰ কৰ্মশালাখন কৰোঁ, যিহেতু আমাৰ মহিলাসকলৰ কাৰণে খুব দৰকাৰী বস্তু। আমাৰ ঘৰখনত আমি ধুনীয়াকৈ আটমটুকাৰী কৰি ৰাখিবলৈ এখন ফুলনি বাগিচা আৰু এখন সুন্দৰ ফুলনি বাগিচাটো সকলোৱে বিচাৰে। লগতে আমাৰ যি কিটচেন গাৰ্ডেন বুলি কোৱা হয়, কিন্তু আমি কওঁ যে আমাৰ ঘৰৰ দৰকাৰী হাতে পোৱাতে জলকীয়া বেঙেনা কেইজোপা আমি যদি নিজে ৰুই দিব পাৰোঁ, তেতিয়াহ'লে আমি বজাৰত উপলব্ধ ৰাসায়নিক সাৰৰ বা সাৰ প্ৰয়োগ কৰা খাদ্যবোৰ আমি শাক পাচলিবোৰ খাব নালাগে। এই উদ্দেশ্য আগত ৰাখিয়ে আজি লেখিকা সমাৰোহক আমি এই কৰ্মশালাখন ৰাখিছোঁ আৰু আমি ভাবিছোঁ বহুত উপকৃত হ'ব মহিলাসকল। আৰু আজি আমাৰ এই কৰ্মশালাখন উদ্বোধন কৰিবলৈ আহিল উদ্যোগপনৰগৰাকী দৰং কলেজৰ বুৰঞ্জী অধ্যাপক ডক্টৰ শ্ৰীযুত হৰেন্দ্ৰ নাথ মৰাংদেৱ আৰু আমাৰ প্ৰশিক্ষণ দিবলৈ আহিছে কৃষি বিজ্ঞান কেন্দ্ৰৰ ডক্টৰ অংগনা শৰ্মা আৰু পম্পী বৰা। তেওঁলোকে প্ৰশিক্ষণ দিব। আমি ভাবিছোঁ যে এই কৰ্মশালাখনে আমাৰ মহিলাসকলক যথেষ্ট উপকৃত কৰিব। ধন্যবাদ। ঠিক আছে। নমস্কাৰ। আমি আচলতে লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাই উদ্যান শস্যৰ কৰ্মশালা দুদিনীয়া কৰা হৈছে আৰু আমি অকল লেখা পঢ়াৰ উপৰিও আমি কিটচেন গাৰ্ডেন আৰু ফুলৰ খেতি বেছিভাগেই কৰোঁ আৰু সেইটো সঠিকভাৱে কৰিবৰ কাৰণে আমি আচলতে প্ৰশিক্ষণৰ কথাটো ভাবিলোঁ আৰু আমি গৰমকালি সদায় তেজপুৰ শাখাই কৰ্মশালাৰ ব্যৱস্থা কৰা হয়। কেতিয়াবা গীতৰ বা কেতিয়াবা নাটকৰ বা অন্যান্য আমি কৰ্মশালা বহুত ধৰণৰ কবিতাৰ কৰা হয়। এইবাৰ আমি ভাবিলোঁ উদ্যান শস্যৰ কৰা হ'ব। আমি আলোচনা কৰিলোঁ, তেজপুৰ শাখাই সেইটো সিদ্ধান্ত ল'লে যে এইবাৰ কৰ্মশালাটো আমি উদ্যান শস্যৰ লওঁ, কাৰণ আমি সঠিকভাৱে এই খেতিবিলাক নকৰাৰ কাৰণে বৰ্তমান বজাৰৰ শাক পাচলিৰ যি দাম আৰু তাৰোপৰি তেওঁলোকে বিভিন্ন ধৰণৰ আমি ব্যৱহাৰ অনুপযোগী সাৰবিলাক দিয়ে। সেইকাৰণে আমি ঘৰবিলাকত নিজাববীয়াকৈ অলপ খেতিৰ ব্যৱস্থা সদায় কৰোঁ আৰু সেইটো সঠিকভাৱে আমি পৰিচালনা কৰিবৰ কাৰণে আমি কৰ্মশালাটো ৰাখিছোঁ আৰু এই কৰ্মশালাই আমাৰ আজি যথেষ্ট কিমানগৰাকী হ'ল যথেষ্ট 30-32গৰাকী আহিছে আৰু ভাল লাগিছে। আচলতে যদিও চাৰিওফালে বতৰৰ অসুবিধা হৈছে, তথাপি আমাৰ ইচ্ছুক শিক্ষাৰ্থীসকল ঢাপলি মেলি আহিছে আৰু প্ৰত্যেকেই আচলতে ফুলৰ খেতিটো কৰি তাৰোপৰি কিটচেন গাৰ্ডেনটো কৰে আৰু তাৰে লগতে নিজৰ লেখা মেলাও অব্যাহত ৰাখিছে।